হৰে ৰাম ৰাম ৰাম। পাছে অৱভৃত স্নান কৰিল ৰাম, ৰেৱতী ভাই যায় সমে পুৰি পূৰ্ণ কাম। প্ৰকাশিলা প্ৰভু বন্ধু বান্ধৱৰ মাজ, আপোন কীৰ্তিয়ে যেন পূৰ্ণ দ্বিজৰাজ। দিব্য বস্ত্ৰ অলংকাৰে ভৈলহালংকৃত, দ্বাৰকাকৈ আশী ৰাম ভৈলাকৃত কৃত। আমি যেতিয়া ভাৰত ভ্ৰমণলৈ যাওঁ, বিভিন্ন পবিত্ৰ স্থান আমি যেতিয়া দৰ্শন কৰোঁ, আমাৰ ঘৰলৈ খুব মনত পৰি থাকে আৰু পৰিয়ালটোলৈকেও মনত পৰি থাকে। যেতিয়া পৰিয়ালটো আহি যেতিয়া আমি দেখা পাওঁ, আমাৰো কিমান ভাল লাগে আৰু পৰিয়ালটোৰো কিমান ভাল লাগে। আৰু ওচৰ চুবুৰীয়া বন্ধু বান্ধৱসকলেও লগ পালে মাত আশাৰ দিয়ে, তই কেতিয়া আহিলিনো বা আপুনি কেতিয়া আহিল। বলোৰামৰো তেনেকুৱা এটা দ্বাৰকাত খুব এটা আনন্দৰ ৰোল এটা হৈছে, সকলোৱে খা খবৰ লৈছে। এই মতে কৰ্ম হ'ব শ্ৰী বলদেৱৰ, সাক্ষাতে অনন্ত মায়া ৰূপ হলধৰ। যে ভগৱান যেনেকুৱাকৈ ৰামায়ণত ত্ৰেতা যুগত 4 অংশে অৱতাৰ হৈ আহিছে ভগৱান, ৰাম লক্ষ্মণ ভৰত শত্ৰুঘ্ন হৈ আহিছে শ্ৰী বিষ্ণু। এইবাৰ দ্বাপৰ যুগত কিন্তু ভগৱান আৰু বলৰাম দুজন আহিছে। এই বলৰাম অন্য কোনো নহয়, এজন ভগৱান কৃষ্ণৰ একান্ত ভক্ত। এওঁ অনন্ত বুলি কৈছে, এওঁ অনন্ত নাগ আৰু এওঁ শেষ নাগ বুলিও কয়। শেষ নাগ এওঁৰ একান্ত ভকত কৃষ্ণৰ, আৰু সেইকাৰণে এই ভকতক কৃপা কৰি ভগৱানৰ লগত সততে নিজৰ দদায়েক হিচাপে ৰাখিছে। গতিকে ভকতিৰ কাৰণে মানুহে ভগৱানে ভকতক দয়া কৰি তেওঁক সদায় ঊৰ্ধ্বগামী কৰি এটা স্থান দিব, এই স্থানটো দিছে। এই জগতকে ৰমন্ত প্ৰসিদ্ধ ৰাম নাম, তানয় অদ্ভুত কৰ্ম জন্ম গুণগ্ৰাম। প্ৰভাতে হায়ানে যিটো গুণে ভক্তি ভাবে, সেই সাধু নৰে মাধৱৰ পদ পাৱে। ইয়াতে ভগৱান কৃষ্ণৰ নাম গুণ চৰিত্ৰ অমৃত কথা, যিয়ে নেকি মানুহে পুৱা সন্ধিয়া অন্তত নিজৰ ঘৰত মন্দিৰ এটা আছে, নামঘৰ এটা আছে, তাতে যদি বেছি সময় নহ'লেও 5 মিনিট যদি অকণমান পাঠ কৰে, ঘৰখন তীৰ্থলৈ ৰূপান্তৰিত হৈ যায়। ঘৰৰ বাতাবৰণেই পৰিৱেশ সলনি হৈ যাব। ঘৰখন লেতেৰা যদিও আছিল আগতে, চাফ চিকুণ হ'ব চাবচোন। ঘৰখনৰ লাহে লাহে সাৰা মোচাবিলাক বেছি হ'ব চাবচোন। ঘৰখনৰ লাহে লাহে পৰিয়ালৰ মাত কথাবিলাক লাহে লাহে ভূতা মাতৰ পৰা মিঠা মাতলৈ ৰূপান্তৰিত হ'ব লাহে লাহে চাবচোন। আপুনি একো কৰা নাই, কেৱল পুৱা সন্ধিয়া অকণমান উপাসনা কৰিছে, অকণমান 5 মিনিট ঈশ্বৰৰ নাম কীৰ্তন অকণমান গাইছে। এই সৰু সৰু ল'ৰা ছোৱালী যে আমাৰ ঘৰত জন্ম হয়, এই বাতাবৰণটো তেওঁলোকেও পায়। ককাই কৰিছিল নহয়, দেউতাই কৰিছিল নহয়, মই কৰোঁ।
ককাকে পাঠ কৰি থকা দেখা পায়, আঁঠুকাঢ়ি হ'লেও থৰক বৰকে খোজকাঢ়ি হ'লেও ককাকৰ কাষতে বহি গ'ল নহয়। ককাকে অসুবিধা পাইছে, পাঠ পঢ়া হয়, কিন্তু তাতে যাই অসুবিধা কৰিলেও লাভ আছে। কি লাভ আছে? যে এইটোৱে লাভ আছে, তাৰ মনত এটা আধ্যাত্মিক চিন্তা সোমাব ডাঙৰ হ'লে লাহে লাহে। সেইটোৱে সেই ঘৰখনত বাতাবৰণটো অলপ ভাল কৰিব। গতিকে এইটো খুবেই দৰকাৰ আছে। যি শিক্ষাত নেকি আধ্যাত্মিক শিক্ষা সংযোগ হোৱা নাই, সেই শিক্ষা হয়তো ডাঙৰ ডাঙৰ ডিগ্ৰীধাৰী শিক্ষা হ'লেও অপূৰ্ণ বুলি কৈছে। সেইকাৰণে আমাৰ যিটো নেকি আমাৰ আনুষ্ঠানিক শিক্ষা, সেই আনুষ্ঠানিক শিক্ষাটোৰ লগত যদি আধ্যাত্মিক শিক্ষা যদি সংযোগ ঘটাব পৰা যায়, তেতিয়াহ'লে কিন্তু আপোনাৰ ঘৰখনত, সমাজখনত আপোনাৰ শান্তি আহিব। কাৰণ দেউতা মাকক কেতিয়াও বেয়া ব্যৱহাৰ, আনজনক বেয়া ব্যৱহাৰ কৰিবলৈ ল'ৰাজনে বা সেই ছোৱালীজনীয়ে নোৱাৰে। তাক এটা বিবেকে বাধা দিব নাপায়। ভুল হ'ব নেকি, দুখ হ'ব নেকি, এই ভয় ভাৱটো আহি যাব। সেইটো কাৰণে আমি এই নিজৰ লাভৰ কাৰণে আমি অন্তত পুৱা সন্ধিয়া অকণমান কৰিলে ভাল, এনেই নাযায় এইখিনি। একগুণ লগালে সহস্ৰ গুণ বাঢ়ে, নজানিয়া মূঢ়জনে ধন সাঞ্চি থৱে, নজানিয়া মূঢ়জনে সাধু সংগে নাহে। সাধু সংগত গ'লে 2 ঘণ্টা যাব, 2 ঘণ্টা যদি মই ঘৰতে কাম কৰোঁ, মোৰ এইখিনি উপাৰ্জন হ'ব। নাহে সাধু সংগত। সাধু সংগত যদি মই আজি কিবা অকণমান যদি মই নাম কথা পাতোঁ, অলপ ভাগৱত পাতোঁ, মোৰ এইখিনি পইচাৰ খৰচ হ'ব। সেইখিনি পইচাৰ মই মুখত লগালে মোৰ মানিটো বিগেটছ হ'ব। এইখিনি নকৰোঁ। তেওঁৰ আচলতে পুণ্যটো নহ'ল, কাৰণ তেওঁ নাবাঢ়িল। শাস্ত্ৰীয় দৰ্শন এইটো কৈছে যে 1 গুণ লগালে আপোনাৰ সহস্ৰ গুণ বাঢ়ে। সেই ধনেই হওক, সময়েই হওক, ঈশ্বৰৰ নামত, আধ্যাত্মিক চিন্তাধাৰাৰ নামত। আধ্যাত্মিক মানে হ'ল আত্মসম্পৰ্কীয়। যাতে আমাৰ আত্মা সম্পৰ্কীয় এইটোৱে, যাতে আমাৰ আত্মাটোক যাতে আমি অধুনমিত যাতে কৰি নহয়। হেৰি হয়, আমি আকৌ নাজানো, ইফালৰ পৰা এটা আপত্তি হয়। এই যে আপুনি চুৰুসটো মাতি দিলে, একবাৰ এনেকুৱা আপত্তি কৰিছে, হয়, একবাৰ গাই দিব লাগে এইটো। আচ্ছা আচ্ছা। 1 গুণ লগালে সহস্ৰ গুণ বাঢ়ে, নজানিয়া মূঢ়জনে ধন সাঞ্চি থয় বুলি কৈছে। গতিকে মূঢ়সকলেহে বস্তুটো ঈশ্বৰৰ নামত ব্যৱহাৰ নকৰে, কাৰণ তেওঁলোকৰ আজি প্ৰভু আপোনাৰ হবে প্ৰত্যেকজন ব্যক্তিয়ে ইয়াতে, প্ৰত্যেকখন ঘৰে ইয়াতে সময় দিছে, অৰ্থ দিছে, মাহ প্ৰসাদ, তামোল পাণ, গুৱা দণ্ডকে, মাহ আজি মানে চাহ পানীকে আদি কৰি ইয়াত ব্যৱস্থা ৰাখিছে। পৰিয়ালটো হয়তো পৰহি শৰাইখন নিম, আজিৰ পৰাই পৰিয়ালটো ব্যস্ত হৈ আছে অনুষ্ঠানখনৰ কাৰণে, যোগাৰৰ কাৰণে। কষ্ট আছে, আসন লাগিল, মোচা সাৰা লাগিল, চাফ চিকুণ লাগিল, কষ্ট আছে। এই যে সময়খিনি আৰু ধনখিনি দিলে, ভগৱানে কৈছে যে এইখিনি যদি 1 গুণ আপোনাৰ খৰচ হৈছে, সময় ধন সমস্ত মিলাই প্লাছ মাইনাছ কৰি ইমানখিনি হ'ল, আৰু আপোনাৰ তাতে সহস্ৰ গুণ বাঢ়ি আছে। তাৰমানে আপুনি পাব। এইখিনি কয় পৰলোকৰ বিদ বুলি। ৰমানন্দে বোলে পিতৃ, ময়ো গৈলো অধোগতি, ও হাই হৰি নাৰায়ণ নাৰায়ণ, গুৰুজন বৈকুণ্ঠত যায় হে বাপুগণ, শুনা সবে মোহৰ বচন। পৰলোকৰ ভিতৰত দৰকাৰ আছে। ৰমানন্দ ঠাকুৰ আছিল, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ 3জন ল'ৰা আছিল। ডাঙৰজনৰ নাম কি আছিল? ৰমানন্দ ঠাকুৰ। ৰমানন্দ ঠাকুৰেতো শৰণ নল'লে। দেউতাই যেতিয়া আমাৰ গুৰু, কিনো আৰু শৰণ ল'ব থাকিল, কি নাম ল'ব লাগে আৰু।
মাধৱদেৱৰ যেতিয়া নেকি গুৰুভাৰ দায়িত্ব অৰ্পণ কৰি তেখেতে কোচবিহাৰলৈ গুচি গ'ল আৰু কোচ ৰাজ্যত নৰনাৰায়ণৰ ৰাজ্যত তেওঁ প্ৰায় ২.৫ বছৰ কাল থাকিল। তাৰপিছত তেওঁ বৈকুণ্ঠগামী হ'ল। বৈকুণ্ঠগামীৰ খবৰটো যেতিয়া নেকি চাৰিওফালে বিয়পি পৰিল, ৰমানন্দ ঠাকুৰে দেউতাকৰ ওচৰলৈ গৈছে। তাৰ আগতে যিদিনাখনে নেকি তেখেতে নৌকাৰে আমাৰ বৰপেটাৰ পাটবাউসী সত্ৰৰ পৰা তেখেতে নৌকাৰে গৈছিলে আপোনাৰ মধুপুৰ সত্ৰলৈকে অৰ্থাৎ নৰনাৰায়ণ ৰাজসভালৈকে কোচবিহাৰলৈকে। সিদিনাখনে ৰাতি মাধৱদেৱ গুৰুজনাত সেই সময়ত আছিল গণককুছি সত্ৰত। পাটবাউসী সত্ৰৰ পৰা গণককুছি সত্ৰ আপোনালোকে গৈছে এতিয়া গম পাইছে, মানে প্ৰায় 5 কিলোমিটাৰ দূৰ। তাতে আহি গুৰুজনাৰ মাধৱদেৱৰ ঘাটত আহি গুৰুজনাৰ নৌকা ৰৈ গ'ল আৰু সিদিনাখন মাধৱদেৱৰ লগতে এসাঁজ খাই তেওঁ যাবলৈ ইচ্ছা কৰিলে আৰু তেওঁ বাকী জীৱনটোৰ পিছৰ গোটেইখিনি কাল নৰনাৰায়ণ ৰাজ্যতে থাকি সমাপ্তি কৰিব ইচ্ছা কৰিলে। কাৰণ তেওঁ এই গুৰু ধৰ্ম প্ৰচাৰ কৰোঁতে বহুত মানে বাদীসকলৰ বহুত মানে বাধা পাইছিলে, বহুত মানুহে তাৰমানে বস্তুটো গ্ৰহণ কৰা নাছিল, তেখেতক মানে বিভিন্ন ধৰণে মানসিক কষ্ট দিছিল। সেইকাৰণে তেখেতে নৰনাৰায়ণ ৰজাই যিহেতু কথাখিনি বুজি পালে বহুত প্ৰমাণৰ পিছত, গতিকে নৰনাৰায়ণ ৰজাই তেখেতক খুব সন্মান কৰিলে। বুজি পোৱাৰ পিছত প্ৰথমতেতো খং কৰিছিল, কিন্তু সেইকাৰণে তেখেতে বাকী জীৱনখিনি কটোৱাৰ চিন্তা কৰিলে। ৰাতি তাতে মাধৱদেৱ গুৰুজনা গণককুছি সত্ৰত থাকিল আৰু তাতে ভাতমুঠি খাম বুলি মাধৱদেৱক ক'লে। মাধৱদেৱ গুৰুজনাই যে যাব তেওঁ এৰি থৈ এতিয়া এই মনৰ দুখতে তাৰমানে সিদিনাখনে ভাত বনোৱাৰ কাৰণে ইচ্ছা প্ৰকাশ নকৰিলে। মাধৱদেৱে দায়িত্বটো দি দিলে ৰমানন্দ ঠাকুৰক। ৰমানন্দ ঠাকুৰে ভাত বনালে, গুৰুজনাৰ ডাঙৰ ল'ৰা। ৰাতিপুৱা এতিয়া যেতিয়া গুৰুজনে কান্দা কাটা কৰি গোটেই ভকতসকলে কান্দা কাটা কৰিছে, গুৰুজন যাব ওলাল, গুৰুজনাৰ নৌকাত উঠিল। তেতিয়া ৰমানন্দ ঠাকুৰে কৈছে, বোলে পিতাই, হে ৰমানন্দে বোলে পিতৃ ময়ো গৈলোঁ অধোগতি। বোলে পিতাই মইতো অধোগতি যাব লাগিব এতিয়া। অধো মানে আমাৰ শুনাত বেয়া লাগে, এইটো গালিৰ নিচিনা। আচলতে অধো মানে তল আৰু ঊৰ্ধ্ব মানে ওপৰ। তাৰমানে মানৱ জীৱনৰ পৰা যদি পিছলি আমি যদি ইতৰ প্ৰাণীৰ জন্ম ল'ব লাগে, এইটোক অধোগতি বুলি কৈছে। এতিয়া হৰিনাম কথা যদি পৰলোকৰ বিদ নাপাওঁ, মইতো হয়তো অধোগতি হৈ যাব পাৰোঁ। এবাৰ যদি মই ইয়াৰ পৰা পিছলি যাওঁ, শাস্ত্ৰই এটা নিৰ্ধাৰণ কৰিছে 84 লাখ বাৰ মই থাকিব লাগিব সেই দুখৰ দেহালৈ। গতিকে মই পিতা ইয়াৰ পৰা মই নিষ্ঠা দি যাওক। তেতিয়া ক'লে, পিতা মোক পৰলোকৰ বিদ দি থৈ যাওক, মইতো পৰলোকৰ বিদ নাপালোঁ। তেতিয়া শংকৰদেৱ গুৰুজনাই জানে, কিন্তু অকণমান তেৰা কৰি কৈছে, বোলে নহয়, মাৰ হাতত গোটেই সা সম্পত্তি দি থৈ আহিছোঁ, তুমিয়েই ডাঙৰ ল'ৰা, তুমিয়েই মালিক সেইবিলাকৰ। নহয় পিতৃ, মই এই সম্পত্তিৰ কথা কোৱা নাই, বোলে মই পৰলোকৰ বিধৰ কথাহে আপোনাক কৈছিলোঁ। মইতো পৰলোকৰ বিধ আপোনাৰ পৰা ল'ব নহ'ল। ভগৱান কৃষ্ণৰ ওচৰত শৰণ মন্ত্ৰ লাভ কৰিব নহ'ল। আজিহে তোমাক মই মোৰ পুত্ৰ বুলি আচলতে জানিলোঁ। নাই, এতিয়া মোৰ তাত নাই নহয় বাপু। বোলে মোৰ কি অৱস্থা হ'ব? বোলে একো কথা নাই, মই যোৱা ৰাতিয়ে মাধৱদেৱক গোটেই গুৰুভাৰ দি থৈ অৰ্পণ কৰিয়ে দিলোঁ, মই এতিয়া খালী। গতিকে তুমি মাধৱক শিষ্য ভাই বুলি নাভাবি গুৰু ভাই বুলি মানি তেওঁৰ পৰা তুমি পৰলোকৰ সম্পত্তিখিনি ল'বা। মই বিদায় লৈছোঁ, মাৰে চাবা। এই বুলি কৈ গুৰু ভকতসকলে কান্দি কান্দি বিদায় দিছে। গতিকে এই যিটো বস্তু, এইটো কেৱল ক'ত পায়? এই নৰতনু নামৰ নৌকাখন যেতিয়া মানুহে লাভ কৰে, তাৰমানে এই বস্তুটো আমাৰ প্ৰয়োজন আছে। সেইকাৰণে গুৰুজনাই ৰমানন্দ ঠাকুৰৰ জৰিয়তে এটা লীলা কৰিছে। তেওঁ শৰণটো মানে দিয়া নাই। গুৰুজনা আছিল এজন ঈশ্বৰ প্ৰদত্ত পুৰুষটো, শৰণটো দিয়া নাই। শৰণটো নিদি তাৰমানে মানুহক যাতে বুজক এই ঘটনাটোৰ জৰিয়তে যে এইটো ইম্পৰ্টেণ্ট, এই বস্তুটো হয়তো কৰিছে। তেওঁলোকৰ লীলাবিলাক এনেধৰণৰ কিছুমান লীলা থাকে এই মহাপুৰুষসকলৰ, হয়নে বাৰু? মহাপুৰুষসকলৰ শংকৰদেৱ অকল মহাপুৰুষে নহয়তো, তেওঁ জগতগুৰু।
বুজিবৰ কাৰণে ভক্তিটো বুজিবৰ কাৰণে যে এইটো দৰকাৰ আছে। জগতগুৰু বুলি কিয় কয়? শংকৰদেৱ কেৱল আমাৰ অসমৰ বৈষ্ণৱ ধৰ্মী মানুহখিনিয়েতো গুৰু বুলি নহয়, অবৈষ্ণৱ মানুহখিনিৰ শাক্তপন্থী মানুহখিনিৰোতো গুৰু, অসমীয়া জাতিৰ গুৰু। সেইকাৰণে লক্ষ্মীনাথ বেজবৰুৱাদেৱে কৈছিলে শংকৰদেৱ অবিহনে অসমৰ জকাত হৈ থাকিব বুলি। আজি এতিয়া আমি নাথ মানুহ কোনো কাৰণতে সংস্কৃত অধ্যয়ন নকৰিলোঁ হয়। বৰ ভয় লাগে সংস্কৃত অধ্যয়ন কৰিব, বৰ টান টান লাগে। হয়তো ইংৰাজী যিমানেই টান নহওক সেইটোকে পঢ়া যাব, সংস্কৃত পঢ়া নাযাব। আগতে বামুণ মানুহখিনিয়ে গোসাঁই মানুহখিনিয়ে পঢ়িছে। মহাপুৰুষে এইটো কথা আগতেই ধাৰণা লৈছে যে মানুহখিনিক উদ্ধাৰ দিব লাগিলে, শাস্ত্ৰীয় জ্ঞান দিব লাগিলে, সমাজৰ পৰা ভেদাভেদটো নাইকিয়া কৰিব লাগিলে, উচ্চ নীচটো নাইকিয়া কৰিব লাগিলে, মানুহে আৰু মানুহৰ মাজত আত্মবস্তু বিস্তাৰ কৰিব লাগিলে, তেতিয়া কি কৰিব লাগিব? সংস্কৃতত লিখি থ'লে মই নহ'ব। তেওঁ মহন্ত কন্দলীটোলত সুদীৰ্ঘ খুব কম কাল 12 বছৰত গৈছে, প্ৰায় 7 বছৰমান কাল তেওঁ অধ্যয়ন কৰিছে সংস্কৃত। আৰু অধ্যয়ন কৰি তেখেতে বিদগ্ধ পণ্ডিত হৈছে সংস্কৃতত। আৰু তাৰ পৰা প্ৰাঞ্জল অসমীয়া ভাষাত শ্ৰীমদ ভাগৱতৰ পৰা আমাক প্ৰাঞ্জল অসমীয়া ভাষাত পদচন্দ কৰি থৈ গ'ল, যাৰ কাৰণে ভাগৱত এটি জ্ঞান আমি আপুনি মই ল'ব পাৰিছোঁ। তেওঁ কৰি থৈ নগ'লে আমি কিন্তু আজি শাস্ত্ৰ কৰিব নোৱাৰিলোঁ হয় দেই। আমাক যোনে যি কৈছে তাকে ধৰ্ম বুলি মানি থাকিলোঁ হয়, অন্ধবিশ্বাসত ডুব গৈ থাকিলোঁ হয়। এনে অন্ধবিশ্বাসত কিমান নৰবলি হৈ গ'ল পৃথিৱীত, আৰু কিমান আই মাতৃক জীয়তে জীয়তে বান্ধি তাৰমানে বাপজন ঢুকাল, এখেতক যেতিয়া নেকি শ্মশানত দাহ দিব সতীদা পথা বুলি আইগৰাকী যদিও যাব নোখোজে, হাতে ভৰিয়ে বান্ধি শ্মশান এওঁৰ লগতে চাপি দিলে, তাৰ পৰা উঠি আহিব নোৱাৰে আৰু মানুহে বেৰি ধৰে। তাতে এতিয়া আৰু জীয়তে জীয়তে প্ৰাণ ত্যাগ কৰ, কিমান আই মাতৃ প্ৰাণ ত্যাগ দিলেও দেখি। এই সমাজৰ পৰা কুসংস্কাৰবিলাক লাহে লাহে নাইকিয়া হৈ গৈ আছে। পৰলোকৰ বিধখিনি আমাক এনেকৈ গুৰুজনাই আচলতে কৃপা কৰিছে। আমি হয়তো বৈষ্ণৱ ধৰ্ম গুৰুজনাই প্ৰচাৰ কৰিছে, এইটো ভাগৱত ধৰ্মই ভাগৱতৰ পৰাই প্ৰচাৰ কৰিছে, তেওঁ নিজৰ মত প্ৰচাৰ কৰা নাই। হয়তো আমি কোনোবাই গ্ৰহণ কৰিছোঁ, হয়তো কোনোবাই গ্ৰহণ নকৰিবও পাৰোঁ, কিন্তু আমাৰতো সকলোৰে গুৰু শংকৰদেৱ, অসমীয়া জাতিৰ গুৰু, তেওঁ জগত গুৰু। কোনো কথা নাই, আমি সদায় পঢ়া শুনা কৰি থাকোঁ, এনেকৈ শ্ৰৱণ কীৰ্তন কৰি থাকোঁ, তেওঁ কৃপা আমাক কৰিব।